হেল্ল' এভৰিৱান, আশা কৰিছোঁ আপোনালোকে ভালে আছে আৰু ভালে থাকিব, কাৰণ আগন্তুক দিনত আপোনালোকৰ কিন্তু বহুত বেছি অসুবিধা হ'ব গৈছে। কাৰণ এইবাৰ আপোনালোকে থাম্বনেইল দেখাৰ লগে লগে আপোনালোকে গম পাইছে যে এইবাৰ এটা হিট ৱেভ আহি আছে। কি আছে? হিট ৱেভ এটা আহি আছে। বহুত বেছি ডেঞ্জাৰাছ হ'ব গৈ আছে আপোনালোকৰ কাৰণে। ঠিক আছে, তো ইয়াৰ পৰা কি ক্ষতি হ'ব, এই বস্তুটো কিয় আহি আছে আৰু ইয়াৰ পৰা আমি কেনেকৈ সাৱধানতা অৱলম্বন কৰিব পাৰিম, ইয়াৰ বিষয়ে আজি মই আপোনালোকক ক'ব গৈ আছোঁ। আপোনালোকে ইতিমধ্যে নিউজ চাইছে নে নাই? আপোনালোকে অসমৰ কথাটো চিন্তা কৰি যদি ভাবি আছে যে অসমত বহুত বেছি বৰষুণ হৈ আছে, তেনেহ'লে এনেকা নহ'ব, কিন্তু একচুৱেলি এনেকা নহয়। ঠিক আছে, আপোনালোকে অসমৰ কথা বাহিৰে যদি আদাৰ্ছ ষ্টেটছবোৰৰ কথা ভাবে, তেনেহ'লে আপোনালোকে গম পাব যে বহুত বেছি 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 গৰম পৰিছে। আপোনালোকে নিউজত আজিকালি দেখা পাব, ইয়াতে নিউজত যদি আপোনালোকে দেখে, ইয়াতে আপোনালোকে ডাইৰেক্টলি দেখা পাব যে দিল্লীত কিমান বেছি টেম্পাৰেচাৰ হৈ আছে, 44 ডিগ্ৰী চেলচিয়াছ। কিমান হৈ আছে? 44 ডিগ্ৰী চেলচিয়াছ। ইয়াতে কিমান আছে? 44 ডিগ্ৰী চেলচিয়াছ। ঠিক আছে, তাৰপিছত আপোনালোকে দেখা পাব ইয়াতে এইটো আপোনালোকে দেখা পাব মহাৰাষ্ট্ৰ চিটিত কিমান ডিগ্ৰী গৈছে? 46.9 ডিগ্ৰী। ইমেজিন কৰি চাওকচোন, ইমান বেছি গৰম সহ্য কেনেকে কৰি আছে সিহঁতে। বহুত ফাটাফাটি গৰম। ঠিক আছে, ইণ্ডিয়া হিট মেপ ষ্টাণ্ডছ এলাৰ্মিং 45 ডিগ্ৰী চেলচিয়াছ। 45 ডিগ্ৰী চেলচিয়াছ প্লাছ গৈ আছে টেম্পাৰেচাৰ। ইমান বেছি এটা ইম্পেক্ট পৰি আছে। ঠিক আছে, অসমত বহুত দিনৰ পৰা বৰষুণ হৈ আছে, কিন্তু এইটো চেঞ্জ হ'ব মে' মাহৰ পৰা। আপোনালোকে এইটো এক্সপেক্টেশ্যন ধৰি নাৰাখিব যে বৰষুণ হৈয়ে থাকিব। মে' মাহৰ পৰা বহুত বেছি গৰম পৰিব। ঠিক আছে, সাৱধান লওক। ঠিক আছে, এতিয়া ইয়াতে চাওক, এইটো চাওক, যিটো ডেটা ৰিপৰ্টটো আছে ইয়াতে চাওক, ইণ্ডিয়াৰ মেইন ৰিজনত, ঠিক আছে, মেইন ৰিজনটোত কি অৱস্থা হৈ আছে। একেবাৰে মিডল ইণ্ডিয়া যিটো আছে, নৰ্থ ইণ্ডিয়া, চাউথ ইণ্ডিয়া, কি অৱস্থা হৈছে ৰংগা। আৰু ইয়াতে ৰংগা ৰঙৰ টেম্পাৰেচাৰটো কিমান আছে? 40ৰ পৰা 44ৰ ভিতৰত আছে। ইমেজিন কৰি চাওকচোন কিমান এটা বেছি গৰম পৰিছে। এতিয়া আমি ইয়াতে অসমত আছো, মই ইয়াতে ধুবুৰীত আছো, অসমত আছো। ইয়াৰ টেম্পাৰেচাৰ কিমান আছে যদি আপোনালোকে দেখিবলৈ, ইয়েলো কিমান আছে? 28ৰ পৰা 32 ইয়াৰ মাজতে আছে আৰু। ঠিক আছে, আপোনালোকে এইটো জানে। বৰষুণ পৰি আছে, ঠিক আছে, ৰাতি অকণমান ঠাণ্ডা লাগে, কিন্তু দিনত অকণমান ৰ'দতে হয় আৰু। ঠিক আছে, বাকী এইখিনি ঠাইৰ কথা চিন্তা কৰক আপুনি, কিমান বেছি গৰম পৰিছে ইহঁতৰ। ঠিক আছে, এইখিনি ঠাইৰ কথা চিন্তা কৰি আপুনি ইয়াতে চাওক, বান্দা এটা চিটি আছে আৰু হিটছ 47.6 ডিগ্ৰী চেলচিয়াছ, ৱৰ্ল্ডছ হটেষ্ট চিটি টুডে। ৱৰ্ল্ডৰ ভিতৰত আটাইতকৈ হটেষ্ট চিটি হৈ গৈছে কোনটো? বান্দা নামৰ চিটিটো। ইমেজিন কৰি চাওকচোন কি ডেঞ্জাৰাছ টাইপৰ গৰম পৰিছে এইটো। ঠিক আছে, ইমেজিন কৰি চাওক এবাৰ। ইয়াতে আপুনি চাওক, আদাৰ চিটিজ অভাৰ 46 ডিগ্ৰী চেলচিয়াছ। কি আছে? জেচালমেৰ, খাজুৰাহ, বাৰ্মাৰ, ৱাৰ্দা, আমৰাৱতী, আকোলা, এইবোৰ ঠাইত কিমান বেছি গৰম পৰিছে? 46 ডিগ্ৰী চেলচিয়াছ টেম্পাৰেচাৰ অলৰেডি ক্ৰছ কৰিলে। বহুত ডেঞ্জাৰাছ টাইপৰ গৰম হয় এইটো। আৰু ইহঁতৰ ইয়াতে থকা মানুহবোৰ কেনেদৰে এইটো সহ্য কৰি আছে আপুনি এবাৰ ইমেজিন কৰি চাওক। আৰু এতিয়া প্ৰশ্নটো হ'ল, এই গৰমটো আহিছে কেনেকে? কিয় এই গৰমটো এইবাৰ 2026ত দেখা দি আছে? এইটোৰ বিষয়ে আমাৰ জানিব লাগিব। এইটোৰ বিষয়ে জানিবলৈ হ'লে আমাৰ কাৰ বিষয়ে জানিব লাগিব? এল নিনো। হোৱাট ইজ এল নিনো? আৰু এইবাৰ তলত চাওক, মই লিখিছো ছুপাৰ এল নিনো, কাৰণ এইবাৰ যিটো এল নিনো আহি আছে এইটোক ছুপাৰ এল নিনো বুলি কোৱা হৈছে। বহুত বেছি ডেঞ্জাৰাছ হয় এইটো। ঠিক আছে, ভিডিঅ'টো মই বেছি দীঘল নকৰিম, আপোনালোকক শ্বৰ্টকাটত বুজাই দিম, আপোনালোকে বুজিব। একচুৱেলি ফাৰ্ষ্ট মই ক'ব গ'লে ইয়াতে আপোনালোকৰ কিহৰ বিষয়ে জানিব লাগিব? ট্ৰেড উইণ্ডছ। ট্ৰেড উইণ্ডছ মানে ইয়াক এক প্ৰকাৰে মই অসমীয়াত কি বুলি ক'ব পাৰিম? ধৰি লওক ইয়াক মই অসমীয়াত কি বুলি কৈ দিলো? ব্যৱসায়ী বতাহ। ঠিক আছে, ব্যৱসায়ী বতাহ। আগৰ যুগৰ ৰজা মহাৰজাবোৰ যেতিয়া বিজনেছ কৰিছিলে, ইহঁতে জাহাজেৰে এটা ঠাইৰ পৰা আন এটা ঠাইলৈ মানে বস্তু বাহিনী সৰবৰাহ কৰিছিলে। ঠিক আছে, মানে অনা নিয়া কৰিছিলে। ঠিক আছে, তো ইহঁতে কি কৰিছিলে, আপুনি জানে এইটোক কোৱা হয় বিষুৱ ৰেখা, এইটো হয় আমাৰ কৰ্কট ক্ৰান্তি, এইটো হয় মকৰ ক্ৰান্তি। ঠিক আছে, আৰু এই দুটাৰ মাজত আমাৰ কি হৈ থাকে? কৰ্কট ক্ৰান্তি আৰু মকৰ ক্ৰান্তিৰ মাজত এটা বতাহ বলি থাকে। ঠিক আছে, আৰু এইটো কি হয়? ইষ্ট, মানে পূবৰ পৰা পশ্চিমলৈকে বলি থাকে। পূবৰ পৰা পশ্চিমলৈকে বলি থাকে। এই বতাহটো বলি থাকে। আৰু কি কৰিছিল ৰজা মহাৰজাবোৰে? ইয়াতে জাহাজটো লৈ আহিছিল, যে এই জাহাজটো বতাহে ঠেলি এইফালৰ পৰা এইফালে লৈ গৈছিলে। ঠিক আছে, মানে খৰচ কৰা নাছিলে। ইয়াৰ পৰা যদি জাহাজ আছিলে, জাহাজটো ইয়াত আনি এই ট্ৰেড উইণ্ডৰ ভিতৰত আনি দিছিলে আৰু বতাহে ঠেলি লৈ গৈছিলে। ধৰি লওক ইঞ্জিনৰ অইল খৰচটো বাচি গৈছিলে। সেইকাৰণে এই বতাহটোৰ নাম দিয়া হৈছিলে ট্ৰেড উইণ্ডছ বা ব্যৱসায়ী বতাহ। ব্যৱসায়ী কৰাৰ কাৰণে এই বতাহটো ইউজ কৰি মানে ব্যৱসায় কৰিছিলে। ঠিক আছে, এতিয়া কথাটো হ'ল ট্ৰেড কৰিছিলে। ঠিক আছে, এতিয়া কথাটো হ'ল এই ট্ৰেড উইণ্ডছটো মই কিয় ক'লো? কাৰণ ইয়াৰ দৰকাৰ আছে অকণমান আগত। ঠিক আছে, ইয়াতে চাওক, এতিয়া এনে নৰ্মেল যেতিয়া থাকে, নৰ্মেল ডেজবোৰত, মানে ধৰি লওক এতিয়া এল নিনো অহা নাই। ঠিক আছে, এল নিনো কি হয় মই কৈ আছো, কিন্তু এল নিনো অহা নাই। নৰ্মেল ডেজবোৰত প্ৰশান্ত মহাসাগৰৰ ওপৰত কি হয় একচুৱেলি এইটো চাব। মই চিম্পলি একেবাৰে ইজিলি আপোনালোকক কথাটো কৈ দিম, ইমান ক্ৰিটিকেল কৰি নিদিওঁ, আপোনালোকে যাতে ইজিলি বস্তুটো গম পাই যায়। ঠিক আছে, একেবাৰে চিম্পল ৱেত মই কৈ দিম বস্তুটো। ঠিক আছে, কি হয় একচুৱেলি,
যেতিয়া এইটো যিটো আমাৰ আছে বিষুৱ ৰেখাটো যিটো আছে, ঠিক আছে, ইয়াতে কি আছে কৰ্কট ক্ৰান্তি মকৰ ক্ৰান্তি, ইহঁতৰ মাজত কি আছে এনেকে কি বলি আছে বতাহ বলি আছে, ইয়েছ অৰ নো? ইয়েছ, আপোনালোকে জানে ইয়াতে অকণমান আগতে আৰু এই বতাহটোৰ নাম কি? ব্যৱসায়িক বতাহ বা আপোনালোকে ধৰি লওক ট্ৰেড উইণ্ড, ঠিক আছে। এতিয়া কি হয় সূৰ্যৰ পোহৰত এই প্ৰশান্ত মহাসাগৰৰ উপৰিভাগৰ পানীখিনি বহুত বেছি গৰম হৈ যায়, লগতে বতাহ বলি থাকে, সেই বতাহবোৰে বলি থাকোতে কি হয় পানীৰ ওপৰৰ ভাগটো ইহঁতে বতাহে ঠেলি লৈ গৈ থাকে, ঠিক আছে। আৰু লৈ গৈ থাকে ইয়াতে আহি ইয়াতে কি হৈ যায় উচ্চ বতাহ, মানে বতাহ নহয়, উচ্চ পৰিমাণত তাপৰ সৃষ্টি হৈ যায়, কাৰণ গৰম পানীবোৰ আহি ক'ত জমা হৈ আছে, এইখিনি ঠাইত, আৰু যাব নোৱাৰে, ইয়াতে আছে ইণ্ডোনেছিয়া। এইখিনি ঠাইত গৰম হৈ যোৱাৰ পিছত ইয়াতে প্ৰচণ্ড গৰম হৈ যায়, পানীবোৰ ভাপ হোৱাৰ পিছত ওপৰলৈ উঠি যায়, আৰু ইয়াতে কি হয় মেঘৰ সৃষ্টি হয়, হৈ ইয়াতে প্ৰচণ্ড বৰষুণ হয়, কি হয় তাত প্ৰচণ্ড বৰষুণ হৈ যায় ইণ্ডোনেছিয়াৰ ঠাইত। আপোনালোকে আজিকালি ৰিলচ কিছুমানত দেখা পাব, এনেকে মানে মানুহ এটা মানে কি কয় বেলকনিত বহি আছে, বৰষুণ হৈ আছে, খেতি বাতি কৰি থৈছে, বহুত বেছি বৰষুণ হৈ আছে, এইবোৰ ইণ্ডোনেছিয়াৰ ভিডিঅ' হয়, ইণ্ডোনেছিয়াত বহুত বেছি বৰষুণ হৈ থাকে। এতিয়া প্ৰশ্নটো হ'ল, কি প্ৰশ্ন মই ক'ব গৈছো ইয়াতে, ঠিক আছে, যেতিয়া বতাহটো এইফালৰ পৰা ঠেলি এইফালে আহি আছে, বতাহবোৰ এইফালে আহি আছে, তেনেহ'লে এইখিনি ঠাইত কি হৈ যাব, বতাহৰ কমি হ'ব নে নহ'ব? অবভিয়াছলি হ'ব। এতিয়া এইখিনি ঠাইত যেতিয়া বতাহটো এইফালে ঠেলি আহি আছে, এইখিনি ঠাইত বতাহ খালী হোৱা যেন লাগিব নে নাই? খালী হোৱা যেন লাগিব, আৰু যেতিয়া খালী হোৱা যেন লাগিব, তেতিয়া এইখিনি ঠাইত পুৰাবলৈ বতাহ ক'ৰ পৰা আহিব, ওপৰৰ পৰা তললৈ নামি আহিব, এতিয়া ওপৰৰ পৰা যেতিয়া তললৈ নামি আহিব, তেনেহ'লে এইখিনি ঠাইতে খালী, এইখিনি ঠাই পুৰাবৰ কাৰণে কোন আহিব, এইফালৰ পৰা, কাৰণ এইফালত তলৰ বতাহখিনি ওপৰত গৈছে, তাৰমানে ইয়াতে বতাহৰ ডেন্সিটিটো বেছি হৈ আছে, বেছি হৈ যোৱাৰ ফলত বতাহৰ ডেন্সিটি এইফালৰ পৰা যোৱা আৰম্ভ কৰিব, এইটো বহুত দূৰ এইফালে আহিব, আৰু ইয়াতে এটা কি হৈ যাব, চাৰ্কুলৰ নিচিনা হৈ যাব, ঠিক আছে, এনেকে চাৰ্কুলৰ নিচিনা হৈ যাব। ঠিক এইফালে যেনেকে এটা চাৰ্কুলৰ নিচিনা হৈছে, সেই তেনেকা চাৰ্কুল এটা এইফালেও আহি যাব, এতিয়া প্ৰশ্নটো হ'ল, এই প্ৰচণ্ড যে বৰষুণ হৈ থাকে, এই বৰষুণৰ প্ৰভাৱটো অকণমান ইণ্ডিয়াতো পৰি থাকে, এইটো আমাৰ ইণ্ডিয়া আছে ইয়াতে, ঠিক আছে, ইয়াতে আমাৰ ইণ্ডিয়া আছে। তো এই কি কয় যিটো মানে কি আছে বৰষুণৰ সেইটো মানে কি ইণ্ডিয়াতো পৰি থাকে, ঠিক আছে, ইণ্ডিয়াতো প্ৰভাৱটো পৰি থাকে, আৰু বতাহ মানে আমি এইটো বৰষুণ পাওঁ, এইটো নৰ্মাল ডিছত হৈ থাকে। কিছুমান ইয়াৰত লা নিনা আহে, বহুত বেছি বৰষুণৰ মানে চান্স থাকে, সেইটো কি হয় যেতিয়া এই ট্ৰেড উইণ্ডটো বহুত বেছি ষ্ট্ৰং হৈ যায়, বহুত বেছিকে যাব ধৰে, যেতিয়া ট্ৰেড উইণ্ডটো বহুত বেছি ষ্ট্ৰং হৈ যায়, বহুত বেছিকে যাব ধৰে, যাৰ ফলত ইয়াতে বহুত বেছি হিট হয়, বহুত বেছি হিটৰ ফলত বহুত বেছি মেঘ হয়, বহুত বেছি বৰষুণ হয়, আৰু ইয়াৰ প্ৰভাৱটো ইণ্ডিয়াত বহুত বেছিকে পৰে, সেইটোক আমি কি বুলি কওঁ, লা নিনা বুলি কওঁ, লা নিনা, ঠিক আছে, লা নিনা মানে বহুত বেছি বৰষুণ হ'ব, কিয় হ'ব, কাৰণ ট্ৰেড উইণ্ডটো এইবাৰ বহুত বেছি ষ্ট্ৰং হৈ গৈছে। কিন্তু ইয়াতে সৰু এটা প্ৰশ্ন আছে, এইবাৰ ট্ৰেড উইণ্ডৰ দোষ নহয়, এইবাৰ লা নিনা অহা নাই, এইবাৰ এল নিনো আহি আছে, আৰু এইবাৰ যিটো এল নিনো আহি আছে, এইটো বহুত বেছি ষ্ট্ৰং হ'ব গৈ আছে, প্ৰায় আপোনালোকে ধৰি লওক 120, 130 বা 140 ইয়াৰ্ছ পিছত আকৌ এইটো বস্তু দেখা দি আছে। কি হৈ আছে একচুৱেলি এল নিনোটো হয় এনেকা, যেতিয়া ট্ৰেড উইণ্ডটো ওলোটা ফালে যাব ধৰে, ঠিক আছে, ট্ৰেড উইণ্ডটো কি হয় ইষ্টৰ পৰা ৱেষ্টলৈকে গৈ থাকে, কিন্তু এইবাৰ ট্ৰেড উইণ্ডটো ওলোটা ফালে যাব, যাৰ ফলত এই সাগৰৰ পানীখিনি এইফালে ঠেলি লৈ যাব, যোৱাৰ ফলত এইবাৰ আগৰবাৰ কি হৈছিলে ইণ্ডোনেছিয়াৰ পৰা ওপৰলৈ ভাৱটো ওপৰলৈ উঠিছিলে বতাহবোৰ, এতিয়া কি হ'ব এই ইয়াতে সাউথ আমেৰিকাৰ এইখিনি ঠাইৰ পৰা ওপৰলৈ উঠিব, যাৰ ফলত ইয়াতে মেঘৰ সৃষ্টি হ'ব, বৰষুণৰ পৰিমাণ ইয়াতে বহুত বেছি হ'ব, কাৰণ বতাহ এইবাৰ এইফালে বলি আছে, সাগৰৰ পানীকে এইবাৰ এইফালে ঠেলি লৈ গৈ আছে, এইফালে ঠেলি লৈ যোৱাৰ ফলত কি হৈ যাব, তাতে এতিয়া ইয়াতে বহুত বেছি গৰম হ'ব, যাৰ ফলত ইয়াৰ পৰা ওপৰলৈ মেঘ হ'ব, ইয়াতে বহুত বেছি বৰষুণ হ'ব, এতিয়া কি হ'ব চাৰ্কুলটো এইবাৰ এনেকা টাইপৰ হ'ব, কিন্তু এনেকা টাইপৰ হোৱাৰ ফলত এইখিনি ঠাইত বৰষুণৰ পৰিমাণ কি হৈ যাব, কমি যাব, একেবাৰে কমি যাব, ঠিক আছে, আৰু এইখিনি ঠাইত কমি গ'লে আপোনালোকে ভাবি চাওক ইণ্ডিয়াটো আৰু দূৰত আছে, ইণ্ডিয়াততো আকৌ এনে মানে কি হয় আকৌ মানে বহুত বেছি বৰষুণ নোহোৱাৰ চান্স হৈ যাব, বৰষুণ নহবই ধৰি লওক আপোনালোকে, ঠিক আছে, তো এনেকা ফলত কি হ'ব বহুত বেছি গৰম হৈ যায়, আৰু কি হৈ যায় ইণ্ডিয়াৰ মেপটো ইয়াতে দেখি নাই, মই চালো ইয়াতে মেপত ইণ্ডিয়াৰ মেপটো দেখাব নাই, মানে কেমেৰা একচুৱেলি কাটি গ'ল, আচ্ছা একো নাই, ঠিক আছে, আপোনালোকে চাই ল'ব এইফালে ইণ্ডিয়াটো আছে, ঠিক আছে, এতিয়া এইফালে বৰষুণ এইবাৰ এইফালে বেছি হ'ব, তো এইফালে ইণ্ডিয়াত বৰষুণৰ প্ৰভাৱটো কম পৰিব, আৰু কি হৈ যাব বৰষুণৰ প্ৰভাৱটো যেতিয়া কম হৈ যাব, তেতিয়া গৰমৰ প্ৰকোপটো বহুত বেছিকে পৰিব, আৰু যেতিয়া গৰমটো বহুত বেছিকে পৰিব, তেনেহ'লে আপোনালোকে গৰম পৰি আছে বৰষুণ নাই, মাটি কি হৈ যাব, মাটি একেবাৰে শুকান, মানে
আপোনালোকে ভাবিলো খৰাং মানে একেবাৰে বহুত বেয়া মানে হৈ যাব পৰিস্থিতি, ঠিক আছে। মানুহক বহুত বেছি গৰম লাগিব, বৰষুণৰ পৰিমাণ মানুহে দেখা নাপাব। কি পৰিস্থিতি হ'ব আপোনালোকে ভাবি চাওক। গৰম লাগি আছে, বৰষুণ অকণমান বৰষুণ পৰিব, ৱেডাৰটো যে অকণমান ঠাণ্ডা কৰি দিব, এইটো আপোনালোকে দেখা নাপায়। বহুত বেয়া পৰিস্থিতি হৈ যাব, ঠিক আছে। তো এইটো এবাৰ এলনিনো, আৰু ইয়াক সুপাৰ এলনিনো বুলি কিয় কৈছে, কাৰণ এইবাৰ যিটো ট্ৰেড, আৰু এই এলনিনোটো প্ৰতি ধৰি লওক প্ৰতি 6 to 7 ইয়াৰ্ছ 5 to 7 ইয়াৰ্ছৰ মূৰে মূৰে এবাৰ এবাৰকে দেখা দিয়ে। 5 to 7 ইয়াৰ্ছৰ মূৰে মূৰে এবাৰ এবাৰকে দেখা দিয়ে। কিন্তু ইমান ষ্ট্ৰং এটা বতাহ বলি নাযায় এইপিনে, ঠিক আছে। কিন্তু 2026ত যিটো বলি গৈ আছে, এইটো বহুত ষ্ট্ৰংলি হৈ আছে, বহুত ষ্ট্ৰং, যাৰ ফলত কি হৈ যাব, এইবাৰ সুপাৰ এলনিনো, যাৰ ফলত কি হৈ যাব, ইণ্ডিয়াত এইবাৰ বহুত বেছি গৰম অলৰেডি দেখা দিছে এপ্ৰিল মাহত। আপোনালোকে তেনেহ'লে চিন্তা কৰি চাওক, জুন জুলাই আগষ্ট এই তিনিটা মাহ কি বেয়া অৱস্থা হৈ যাব, ঠিক আছে। তাৰপিছত ইয়াত চাওক, এতিয়া কি আছে এইটো চাওক। এতিয়া চিম্পল কথা আপোনালোকে ইয়াতে গম পাই গৈছে যে যেতিয়া নৰ্মেল ডেজ থাকিব তেতিয়া কি হ'ব, ইষ্টৰ পৰা ৱেষ্ট লৈকে বতাহ বলি থাকিব, আৰু যেতিয়া এই বতাহটো ষ্ট্ৰংলি বলি থাকিব তেতিয়া আমি কি বুলি ক'ম, লা নিনা, ঠিক আছে। কিন্তু যেতিয়া বতাহটো ৱেষ্টৰ পৰা ইষ্টলৈকে বলি থাকিব তেতিয়া এইটো কি হৈ যাব, এল নিনো। আৰু যেতিয়া বতাহটো ষ্ট্ৰংলি বলিব তেতিয়া আমি কম সুপাৰ এলনিনো, মানে সেইকাৰণে ইয়াৰ নাম দিয়েছে সুপাৰ এলনিনো, কাৰণ এই বছৰ যিটো বতাহ বলি থাকিব এইটো বহুত ষ্ট্ৰংলি, আৰু এইটো অলৰেডি ডিক্লেয়াৰ হৈ গ'ল। বতৰ বিজ্ঞানী ইয়াৰ বিষয়ে বহুত আগতে গম পায়, সেইকাৰণে বতৰ বিজ্ঞানী মানে সিহঁতে জানে, আৰু এইবাৰ ডিক্লেয়াৰ কৰি দিছে যে এইবাৰ পৰিস্থিতি বহুত বেয়া আছে, চিধা কথা। এতিয়া আপোনালোকে ইয়াতে চাব, ঠিক আছে। নেক্সট পেজত আমি কৈছো হাউ ইট এফেক্ট ইণ্ডিয়া, এইটো ইণ্ডিয়াক কেনেদৰে এফেক্ট কৰিব, কেনেদৰে ক্ষতি কৰিব, আপুনি ইয়াতে চাব পাৰে, ঠিক আছে। ইয়াতে চাব, বৰষুণৰ পৰিমাণ কমি যাব, বৰষুণ কমিব, বৰষুণৰ পৰিমাণ কমি যাব, যাৰ ফলত কি হৈ যাব, স্বাভাৱিক বৰষুণতকৈ বৰষুণৰ পানী বহুত বেছি কমি যাব, কৃষকৰ ক্ষতি হ'ব, কৃষিৰ ক্ষতি হ'ব, ক্ষতি হ'ব, ক্ষতি হ'ব। কিয় ক্ষতি হ'ব, কাৰণ পৰ্যাপ্ত পৰিমাণৰ বৰষুণ নহ'লে খেতি বাৰী কেনেকে হ'ব, আপুনি নিজে চিন্তা কৰকচোন, খেতি বাৰী হোৱাৰ চান্স একেবাৰে কমি যাব। চিম্পল কথা ভাই, বৰষুণ নহ'ব, খেতি বাৰী পানী নাপাব, ইমান গৰম পাব, গছ গছনি মানে কি খেতিৰ কাৰণে গছ গছনি ৰুব, সেইটো মানে একেবাৰে মানে নহ'ব, আৰু ভাবি এইটো ৰেডি হৈ থাকক, ঠিক আছে। নলা নৰ্দমা, সৰু সুৰা যিটো নলা নৰ্দমা বা খাল পুখুৰী যিবোৰ আছে সেইবোৰ পানী শুকাই যাব, ঠিক আছে। বহুত বেছি বেয়া পৰিস্থিতি, ঠিক আছে। তাৰপিছত অৰ্থনীতিৰ প্ৰভাৱ পৰিব, খেতি বাৰী নহ'ব, খেতি বাৰী নহ'লে এক্সপৰ্ট ইম্পৰ্টত অসুবিধা হ'ব, যাৰ ফলত ইণ্ডিয়াৰ অৰ্থনীতিৰ এটা বহুত বেছি বেয়া এটা প্ৰভাৱ পৰিব, এইটো আপোনালোকে জানে, ঠিক আছে। কাৰণ ইণ্ডিয়াটো হয় মানে ইণ্ডিয়াটো 50%তকৈ বেছি ডিপেণ্ড কৰে খেতি বাৰীৰ ওপৰত, আৰু খেতি বাৰীত যদি এইবাৰ মানে পৰিস্থিতি বেয়া হৈ যায় তেনেহ'লে ইম্পৰ্ট বা এক্সপৰ্টত বিজনেছত অসুবিধা হ'ব, আৰু অসুবিধা হ'লে কি হ'ব, অলৰেডি ইণ্ডিয়া মানে শিয়ৰলি এইটো ইণ্ডিয়াৰ এটা মানে অৰ্থনীতিত এটা ইম্পেক্ট পৰিব, ঠিক আছে। তাৰপিছত উষ্ণতা, মানে গৰমটো বহুত বেছি বাঢ়ি যাব, পশু পক্ষীৰ যেনেকে উদাহৰণ গৰু ছাগলীৰ ক্ষতি হ'ব, কাৰণ ঘাঁহ বন এইবোৰ সৰু সুৰা গছবোৰ ইমান গৰমত থাকিব নোৱাৰে, যাৰ ফলত গৰু ছাগলীৰ কাৰণে খাদ্যবোৰ নোহোৱা হৈ যাব, ঠিক আছে। পৰিৱৰ্তনৰ ক্ষতি হ'ব, ঠিক আছে, আৰু সমাজ আৰু স্বাস্থ্য ব্যৱস্থাৰ ক্ষতি হ'ব। এতিয়া একচুৱেলি ইয়াৰ পৰা আমি কেনেদৰে নিজকে কি কৰিব পাৰিম, হোৱাট টু ডু নাও, আমি কেনেকে নিজকে সাৱধানতা অৱলম্বন কৰিব পাৰিম, ইয়াতে চাব আপোনালোকে। ফাৰ্ষ্ট থিং, ইয়াতে পানী বেছিকে খাব, কাৰণ বহুত বেছি গৰমত আপোনাৰ বডিটো ডিহাইড্ৰেট হৈ যাব, ঠিক আছে। গৰম বেছি যিমান পৰিব আপোনাৰ বডিটো ডিহাইড্ৰেট হৈ যাব, তো এনেকে হাইড্ৰেট কৰি ৰখাৰ কাৰণে পানী বেছিকে খাব। কিন্তু আপোনালোকে এইটো ভুল নকৰিব যে এতিয়া মই 1 লিটাৰ পানী খাই দিম, 5 ঘণ্টা 6 ঘণ্টা পিছত আকৌ 1 লিটাৰ পানী খাম, ভুল নকৰিব। এতিয়া পানী খাব, আধা ঘণ্টা 1 ঘণ্টা পিছত আকৌ পানী খাব, অকণমান পানী খাব, বেছি খাব নালাগে, অকণমান খাই থাকিব, বডিটোত পানী দি থাকিব যাতে বডিটো ডিহাইড্ৰেট হৈ নাযায়, হাইড্ৰেট কৰি ৰাখিব এনিটাইম, ঠিক আছে। এটা কথা। দ্বিতীয় কথা, পানী জমা কৰি ৰখাৰ চেষ্টা কৰিব, পানী আপোনালোকে সঞ্চয় কৰি ৰখাৰ চেষ্টা কৰিব, পাৰিলে ঘৰত এটা বা দুটা ড্ৰাম আপুনি এনেকে ৰাখি দিয়ক যাতে পানী যাতে জমা কৰি ৰাখিব পাৰে। 3 নম্বৰ কথা, পানীত ORS মিলাই খাব, একেবাৰে পেকেটৰ যিটো ORS থাকে লিকুইডটো সেইটো নাখাব, এইটো ঘাটিয়া হয়, এইটো খালে আৰু উল্টা আপোনাৰ শৰীৰৰ ক্ষতিয়ে কৰে, এইটো চিধা কথা। মই কৈছো ORS যিটো ৱৰ্ল্ড হেল্থ অৰ্গানাইজেশ্যনৰ পৰা যিটো চাৰ্টিফাইড আছে, আপুনি দোকানত গৈ চালে পালে মানে গ'লে আপুনি পাই যাব পাউডাৰটো, যিটো 1 লিটাৰ পানীত দি আপুনি সেই পানীটো খাব। ORS খালে কি হয়, আপোনাৰ বডিটো বেছি দেৰিলৈকে মানে হাইড্ৰেট হৈ থাকে, ডিহাইড্ৰেট ইমান সোনকালে নহয়, তো ORS থকা পানী খাব। তাৰপিছত খেতি বাৰী কৰিব, আপোনাৰ ঘৰৰ ওচৰত যদি কোনোবা কৃষক বা থাকে সিহঁতক সজাগতা কৰি দিয়ক যে এইবাৰ খেতি কৰিলে তেনেকা ধৰণৰ খেতি কৰিব যিবোৰ খেতিত পানীৰ প্ৰয়োজন একেবাৰে কম হয়, পানীৰ প্ৰয়োজন বেছি হোৱা খেতি বাৰী এইবাৰ নকৰিব। এইবাৰৰ কাৰণে আপোনালোকে সাৱধানতা অৱলম্বন কৰক। এইবাৰ কেনেকা ধৰণৰ খেতি বাৰী কৰিব, যিবোৰ খেতি বাৰীত পানীৰ প্ৰয়োজন কম হয়,
ঠিক আছে। তাৰপিছত কি, ঘৰৰ পৰা দিনৰ সময়ত ঘৰৰ পৰা বাহিৰলৈ গ'লে আপোনালোকে নিশ্চয় ছাতি লৈ ওলাব, ছাতিৰ অবিহনে নোলাব, কাৰণ বহুত বেছি গৰম হ'ব, আপুনি ঘৰৰ পৰা বাহিৰত যাব, ৰ'দৰ প্ৰকোপটো বহুত বেছি থাকিব, আপোনাৰ ক্ষতি হ'ব পাৰে, ঠিক আছে। ছাতি লৈ ওলাব। খাদ্য, পুষ্টিকৰ খাদ্য খাব, আপোনাৰ হেল্থটো বহুত বেছি ইম্পৰ্টেণ্ট, ঠিক আছে। তাৰপিছত পাতল পাতল কাপোৰ পিন্ধিব, পাৰিলে হালধীয়া আৰু বগা ৰঙৰ কাপোৰ পিন্ধিব। ব্লেক কালাৰৰ ষ্টাইল মাৰিবগৈ ব্লেক কালাৰৰ কাপোৰ নিপিন্ধিব, কাৰণ ব্লেক কালাৰৰ কাপোৰৰ গৰমটো বেছি থাকে। বগা আৰু হালধীয়া ৰঙৰ কাপোৰৰ ৰঙাটো হয়, বগা ৰঙা হালধীয়া এইবোৰ কাপোৰৰ কি হয়, আপোনাৰ গৰমটো কম থাকে, চিধা কথা, ঠিক আছে। আৰু শৰীৰৰ যত্ন ল'ব, ঠিক আছে। শৰীৰৰ যত্ন ল'ব, মূৰ ঘূৰাব পাৰে, আপোনাৰ বমি এনেকুৱা ধৰণৰ অসুবিধা হ'ব পাৰে, সেইকাৰণে শৰীৰৰ যত্ন ল'ব, বডিটো ষ্ট্ৰং ৰাখিব, খানা চানা ভালকে খাব, ঠিক আছে। আৰু ইয়াতে লাষ্ট, আপুনি যদি ভিডিঅ'টো হেল্পফুল বুলি পাইছে তেনেহ'লে নিজৰ মানুহৰ লগত শ্বেয়াৰ কৰিব, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, ভিডিঅ'টো চাই আপোনাৰ কিবা লাভ হৈছে নে হোৱা নাই, লগতে শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো দবাই দিব, ঠিক আছে, যাতে নেক্সট ভিডিঅ' আপডেটটো আপুনি সোনকালে পাই যায়। আজিৰ কাৰণে এইখিনিয়ে, তেতিয়ালৈকে টাটা বাই বাই, গুড নাইট, লাভ ইউ অল।